নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে নতুনকৈ 1526টাকৈ চাকৰি লৈ নিছোঁ। এই চাকৰিখিনিৰ কাৰণে আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কি লাগিব, কোৱালিফিকেশ্যন কি লাগিব, লগতে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে আৰু আপোনালোকে নিজৰ বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধু বান্ধৱীয়ে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ যে ভেকেঞ্চিখিনি আহিছে CAPF হেড কনষ্টেবল আৰু ASI ভেকেঞ্চি আহিছে। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ কিছু ভেকেঞ্চিৰ কাৰণে অৰ্হতা মাত্ৰ 12 পাছ হয় আৰু গ্ৰেজুৱেশ্যন হয়। যদি আপোনালোকে 12 পাছ বা গ্ৰেজুৱেশ্যন কেণ্ডিডেট ভিডিঅ'টো চাই আছে, আপোনালোকে শেষলৈকে চাই ল'ব পাৰিব। ইয়ালৈকে দেখিব পাৰিছে টোটেল ভেকেঞ্চি আছে 1526টাকৈ পোষ্ট আপোনালোকে দেখিব পাৰিছে। আৰু CAPFৰ যিটো হেড কনষ্টেবল আৰু ASI ভেকেঞ্চি হয়, তাৰ কাৰণে আপোনালোকৰ বিভাগসমূহ ইয়াত উল্লেখ কৰি দিছে: CRPF, BSF, SSB, ITBP, CISF এণ্ড আছাম ৰাইফল। যদি আপোনালোকে এইকেইটা বিভাগত চাকৰি কৰিম বুলি আপোনালোকে ভাবিছিলে, তাৰ কাৰণে আপোনালোকৰ এটা বৃহৎ সুযোগ আহি পৰিছে আপোনালোকৰ বাবে। আৰু তেওঁলোকৰ যিটো CAPFৰ যিটো অফিচিয়েল ৱেবছাইট বা এপ্লাই য'ৰ পৰা কৰিব পাৰে, সেই ৱেবছাইটৰ লিংক আছে https://rect.bsf.gov.in। আৰু আবেদন প্ৰক্ৰিয়া 9 জুনৰ পৰা ষ্টাৰ্ট হ'ব। মই আপোনালোকক পোনপ্ৰথমে জনাই দিছোঁ। পোনপ্ৰথমে আপোনালোকক হৈছে নেম অফ দ্য অৰ্গেনাইজেশ্যন বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ BSFৰ আণ্ডাৰত আহিছে ভেকেঞ্চিখিনি। লাষ্ট ডেট দিয়া আছে 8/7/2024, মানে আপোনালোকে জুলাই মাহৰ 8 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল ভেকেঞ্চি আছে 1526টাকৈ ভেকেঞ্চি। নেম অফ দ্য পোষ্ট আপোনালোকে দেখিব হৈছে হেড কনষ্টেবল আৰু ASI ভেকেঞ্চি হয়। মোড অফ এপ্লিকেশ্যন আপোনালোকে অনলাইন যোগে কৰিব লাগিব। আপোনালোকে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। কেটেগৰী আছে CAPF হেড কনষ্টেবল মিনিষ্ট্ৰিয়েলৰ ভেকেঞ্চি হয়, যিটো হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল এটা বহুত ভাল পোষ্ট হয়। লগতে ASI ষ্টেনো ভেকেঞ্চি আছে। আৰু বৰ্তমান সময়ত আপোনালোকৰ নটিফিকেশ্যনখনো প্ৰকাশ কৰি দিছে। মই আপোনালোকৰ নটিফিকেশ্যন ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে যিসমূহ কেণ্ডিডেটে আছাম পুলিচৰ লগতে ADRE গ্ৰেড 3 গ্ৰেড 4 ইণ্টাৰভিউৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকে ষ্টাডি পইণ্ট আছাম নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, কিয়নো এই চেনেলটো ময়ো পাৰ্চনেলি ফ'ল' কৰোঁ আৰু এওঁলোকে কণ্টেণ্টসমূহ বহুত ভাল ধৰণে বুজাই দিয়ে। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে, তেওঁলোকৰ ভিডিঅ'সমূহ গৈ চাব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইখিনি ডিটেইল মই আপোনালোকক কৈছোঁৱেই। যিটো আপোনালোকৰ 1283টা ভেকেঞ্চি আহিছে কনষ্টেবলৰ কাৰণে, এটা বৃহৎ সুযোগ হয়, কাৰণ আপোনালোকৰ 12 পাছসকলৰ কাৰণে। আৰু ইয়াত আপোনালোকৰ CRPFৰ কাৰণে টোটেল আছে 282টা, BSFৰ কাৰণে আছে 302টা, ITBPৰ কাৰণে আছে 163টা ভেকেঞ্চি, CISFৰ কাৰণে আছে 494টা, SSBৰ কাৰণে আছে 5টা, এয়াৰৰ কাৰণে আছে 35টা ভেকেঞ্চি। আৰু আপোনালোকৰ এই ভেকেঞ্চিখিনি আপোনালোকৰ মেল ফিমেল ৱাইজতো আপোনালোকৰ ধুনীয়াকৈ ভাগ কৰি দিয়া আছে। UR কেটেগৰীত কিমান, OBCত কিমান, EWC কিমান, সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে চাই ল'ব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। লগতে এজ লিমিটৰ সম্পৰ্কে যে ক'বলৈ যাওঁ, এই ভেকেঞ্চিকেইটাৰ কাৰণে 18 পৰা 25 বছৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব। আৰু কিছু ভেকেঞ্চি মানে কিছু যি কেটেগৰী হয়, যেনেকৈ যদি আপোনালোকে ST SC কেটেগৰীত পৰে, তেতিয়া আপোনালোকে 5 বছৰকৈ ৰিলেক্সেশ্যন পাব। তেতিয়া আপোনালোকে 30 বছৰলৈকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যিসমূহ OBC কেণ্ডিডেট হয়, তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন পাব, তেওঁলোকে 28 বছৰলৈকে এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আহিলে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে। যিটো আপোনালোকৰ CAPFৰ যিটো হেড কনষ্টেবল মিনিষ্ট্ৰিয়েলৰ ভেকেঞ্চি হয়, তাৰ কাৰণে মাত্ৰ 12 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে কিন্তু আপোনালোকে টাইপিংটো আপোনালোকে জানিব লাগিব। 12 পাছ কৰাৰ লগতে যদি আপোনালোকে টাইপিং জানে, কম্পিউটাৰ টাইপ কৰিব, তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এই ভেকেঞ্চিকেইটাৰ কাৰণে। আৰু যিটো CAPF যিটো ASI ভেকেঞ্চি হয় ষ্টেনৰ, তাৰ কাৰণে 12 পাছৰ লগতে তেওঁলোকৰ ষ্টেনোগ্ৰাফাৰ ডিগ্ৰীও লাগিব, তেতিয়াহে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল কেণ্ডিডেটৰ কাৰণে 200 টকাকৈ, OBC কেণ্ডিডেট 200, EWC কাৰণে 200 টকাকৈ। যিসমূহ SC SC কেণ্ডিডেট আছে, তেওঁলোকে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে। পে'মেণ্টবোৰ অনলাইন যোগে হয় আৰু আবেদনসমূহ অনলাইন যোগে কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছসমূহ দেখিব পাইছে, ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব, ফিজিকেল ফিটনেছ টেষ্ট হ'ব অনুষ্ঠিত, তাৰপৰা স্কিল টেষ্ট হ'ব, তাৰপিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাৰপৰা মেডিকেল টেষ্টত পাছ কৰিলে আপোনালোকে চাকৰিসমূহ পাই যাব। আৰু এতিয়া হৈছে ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব। এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব যিটো অফিচিয়েল ৱেবছাইটত যাব লাগিব। CAPFৰ যিটো অফিচিয়েল ৱেবছাইট বা পৰ্টেল হয়, তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব মই আপোনালোকক জনাই দিছোঁ। নটিফিকেশ্যনখন 5/6/2000 জুন মাহৰ 5 তাৰিখে আহিছে। আৰু আবেদন ষ্টাৰ্ট হ'ব আপোনালোকৰ 9 জুন তাৰিখৰ পৰা আবেদনখন ষ্টাৰ্ট হ'ব। আৰু যিটো ক্ল'জিং ডেট আছে, সেইটো 8/7/2024, মানে জুলাই মাহৰ 8 তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব।
যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক থাকিব, লগতে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক আৰু আমাৰ যিটো ইনষ্টাগ্ৰামৰ লিংকো পাই যাব, তাতো আপোনালোকে জইন হৈ ল'ব পাৰিব, ফ'ল' কৰি ল'ব পাৰে, ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আজিলৈকে পুনৰ ভিডিঅ'ত লগ পাম।